দুটা গুৰুত্বপূৰ্ণ কথা। প্ৰথম কথাটো হ'ল এই দুদিন শিৱসাগৰত ঘূৰি এটা কথা অৱগত হ'লোঁ যে ৰাইজৰ ওচৰত খাদ্য সামগ্ৰী যথেষ্ট পৰিমাণে পৰ্যাপ্ত পৰিমাণে গৈ পাইছে। এতিয়া ৰাজ্যৰ চাৰিওদিশৰ পৰা মানুহ আহিছে বানাক্ৰান্ত লোকৰ ওচৰত থিয় দিবলৈ, তেওঁলোকক সাহায্য প্ৰদান কৰিবলৈ। গতিকে এটা অনুৰোধ জনাম যে খাদ্য সামগ্ৰী আনে যদি আনিব পাৰে, কিন্তু আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁলোকক বেছিক চেনিটেশ্যন সামগ্ৰীখিনিহে আটাইতকৈ বেছি প্ৰয়োজনীয়, যেনে ধৰক ফিনাইল, ব্লিচিং পাউডাৰ, ডেটল আৰু চেনিটেশ্যনৰ যি অন্যান্য সামগ্ৰীবোৰ লাগিব সেইসমূহ আনিব পাৰে। লগতে চেনিটেৰী নেপকিন, আণ্ডাৰগাৰ্মেণ্টছ, কাপোৰ আৰু বেবী ফুড। বহুত মহ ওলাইছে কাৰণ কেম্পবিলাকত মানুহ, গৰু, ছাগলী, গাহৰি সকলো একেলগে ওচৰ পাজৰ থাকিবলগীয়া হৈছে ঠাইৰ অভাৱত। সেইবাবে মহৰ ৰাজত্ব বাঢ়িছে। সেইবাবে আঁঠুৱা ল'ব পাৰে, আঁঠুৱা নহ'লে অডোমছ আৰু মহ মৰা যি ধূপ থাকে সেইসমূহ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট সামগ্ৰী বৰ্তমান সময়ত। গতিকে আজি যিমানখিনি কথা আমি যিমান ঘূৰিলোঁ সিমানখিনি কথা গম পালোঁ যে খাদ্য সামগ্ৰী ইতিমধ্যে কোনো ধৰণৰ অভাৱ হোৱা নাই। প্ৰায়বোৰ ঠাইত খাদ্য সামগ্ৰী পোৱা গৈছে আৰু তেওঁলোকে পৰ্যাপ্ত পৰিমাণে পাইছে। গতিকে এইখিনি সামগ্ৰীত আপোনালোকে গুৰুত্ব দিব। আৰু 2 নম্বৰ কথাটো হ'ল যে যিটো মই কল্পনাও কৰি অহা নাছিলোঁ বা মই কোনো ধৰণৰ প্লেনিং নাছিলে আমি ক্ৰাউড ফাণ্ডিং কৰাৰ। কালি ৰাতিৰ পৰা যিটো মই আৰম্ভ কৰিছিলোঁ, কালি মই প্ৰায় 10,000 টকা পাইছোঁ UPI গোটেই একাউণ্ট নম্বৰটোত। আৰু ৰাতিপুৱা আচলতে যিহেতু টেকনিকেল গ্লিচ মাৰিলে সেইবাবে ৰাতিপুৱা গোটেই ফাৰ্ষ্ট হাফটো এনেই গ'ল। আমি প্ৰায় 1মান বজাত মই এটা অল্টাৰনেট নম্বৰ আপোনালোকক প্ৰভাইড কৰিছিলোঁ। সেইটোৰ জৰিয়তে এতিয়ালৈকে প্ৰায় 90,000 টকা অৰ্থাৎ 1 লাখ টকাৰ ধন আজি আমি আমাৰ একাউণ্টত পাইছোঁ ৰাইজৰ বাবে সাহায্যৰ বাবে। সেইটো এটা খুব ভাল লগা খবৰ আপোনালোকক দিবলৈ মই এই ভিডিঅ'টো বনালোঁ। প্ৰত্যেকজন ডোনাৰক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে ধন্যবাদ, আমাক ইমানখিনি বিশ্বাস কৰিছে সেইবাবে ধন্যবাদ। আৰু মই এইটো আপোনালোকক বিশ্বাস দিছোঁ যে আপোনালোকৰ ধন উচিত ঠাইত উচিত লোকে পাব, সেই দায়িত্ব মই লৈছোঁ। সেইটো আপোনালোকে চিন্তা নকৰিব। আমাৰ টীমে কাম কৰি আছে গোটেই প্ৰচেছটো ধুনীয়াকৈ কৰিবৰ কাৰণে, একদম নিকাভাৱে কৰিবৰ কাৰণে। সেইবাবে ময়ো ব্যক্তিগতভাৱে কাম কৰি আছোঁ। আপোনালোক প্ৰত্যেককে ধন্যবাদ। এই সময়ত আমি সকলোৱে ওলাই আহিছোঁ। ওলাই আহক আৰু একেলগে যুঁজাৰ সময়, একেলগে উদ্ধাৰ কৰাৰ সময়। সকলোকে ধন্যবাদ। থেংক ইউ। জয় অসম।